এতিয়া কথাটো আমি এক্সাম্পলৰ সৈতে বুজো কোবাল্ট 3+6 এতিয়া যদি ক্লৰিন প্ৰেজেণ্ট থাকে হ'ল যদি ধৰি লোৱা 6টা ক্লৰিন প্ৰেজেণ্ট আছে ইয়াতে মানে COCl6 হ'ল Cl6 তোমাৰ হেৰি হ'ব ইয়াতে মানে COCl6 3- এতিয়া এইটো হৈ গ'ল তোমাৰ উইক ফিল লিগেণ্ড এতিয়া তোমাৰ ইয়াৰ ফিল আপটো কেনেকৈ হ'ব তললৈ আহিলে এইটো T2G হ'ল এইটো EG হ'ল ইয়াতে তোমাৰ 3+ 6টা দি আছে ন আৰু এইটো উইক ফিল লিগেণ্ড হয় হোৱাৰ কাৰণে 6টা দি তোমাৰ এইটো ফ্ৰী MN ধৰি লোৱা কমেণ্ট নহ'ব ইয়াতে 3+ হ'ল এতিয়া ইয়াত হৈ গ'ল তোমাৰ Cl6ৰ 3- 6টা 1 2 3 4 5 6 কিন্তু ইন কেছ অফ NH3 ইয়াতো তোমাৰ কোবাল্ট 3+ হয় ইয়াৰ 3D6 হ'ল তো ইয়াৰ ক্ষেত্ৰত 2 3 4 5 এনাৰ্জি ওপৰলৈ গ'ল দুটা তললৈ আহিলে হ'ল এতিয়া ইয়াৰ ক্ষেত্ৰত 1 2 3 4 5 6 এইটো হৈ গ'ল তোমাৰ NH3 3+ এইটো তোমাৰ কপাৰ 3+ যেতিয়া তোমাৰ হেৰি থাকে 1 2 3 4 5 6 আছিলে এনেকৈ আছিলে ইয়াতে যেতিয়া ডিজেনেৰেট হৈ আছিলে ইয়াৰ ক্ষেত্ৰতো 1 2 3 4 5 6 এইকেইটা ডিজেনেৰেট হৈ আছে কিন্তু ইয়াতো এইটোকেইটা ডিজেনেৰেট হৈ আছে ইয়াত তাৰ এনাৰ্জিটো স্প্লিট হৈছে গম পাইছেনে স্প্লিটিং অফ এনাৰ্জি হৈছে তো এইটো তো ইয়াতে চোৱা এই বস্তুটো তুমি ইয়াৰ লগত মিলাব পাৰিবানে কোবাল্ট যেতিয়া 3+ আছিলে আৰু তোমাৰ ষ্ট্ৰং ফিল্ড লিগেণ্ড আছিলে তেতিয়াহ'লে পেয়াৰ্ড হৈ আছে গোটেইকেইটা আনপেয়াৰ ইলেক্ট্ৰন নাই চ' ইয়াতো পেয়াৰ্ড হৈ আছে আনপেয়াৰ ইলেক্ট্ৰন নাই ইয়াতে তোমাৰ যেতিয়া উইক ফিল্ড লিগেণ্ড আছিলে তেতিয়াহ'লে এটাতহে তোমাৰ পেয়াৰ্ড হৈ আছিলে বাকীকেইটা 4টা তোমাৰ আনপেয়াৰ্ড আছিলে এটাত পেয়াৰ্ড হৈ আছে বাকী 4টাত আনপেয়াৰ্ড হৈ আছিলে মিলাব পাৰিছেনে বস্তুটো কেনেকুৱা তো ক্ৰিষ্টেল ফিল্ড থিয়ৰীত এই কথাটো কয় এতিয়া ইয়াৰ ক্ষেত্ৰত এইটো হ'ল কি কাৰণে হ'ল যেতিয়া উইক লিগেণ্ড আহে ন ইয়াক এপ্ৰ'চ কৰে ন তাক স্প্লিটটো কমকৈ কৰে এই যিটো গেপটো হয় নে ইহঁতকেইটাৰ মাজত সেইটো লেমডা হ'ল অক্টাহেড্ৰেল আৰু যদি টেট্ৰাহেড্ৰেলৰ ক্ষেত্ৰত লেমডা T হ'লহেঁতেন সেইটো কৈ আছোঁ পিছত চ' লেমডা তো এই যিটো লেমডা টো হয় ন সেইটো কম হয় গম পাইছানে সেই কম হয় ইন কেছ অফ উইক ফিল্ড লিগেণ্ড সেইকাৰণে ইয়াত কম ডিষ্টেঞ্চ আছে কাৰণেতো ইলেক্ট্ৰনকেইটা ইয়াত গৈছে তাৰপিছত আকৌ ইয়াত জাম্প কৰিব পাৰিছে হ'ল কিন্তু ইয়াৰ ক্ষেত্ৰত যিহেতু এইটো ষ্ট্ৰং ফিল্ড লিগেণ্ড হয় ন ইহঁতে বহুত আৰু ইয়াৰ ক্ষেত্ৰত চোৱা লেমডা টো কম হয় পেয়াৰিং এনাৰ্জিতকৈ লেমডা টো কম হয় ইয়াতে সৰু হৈছে লেমডা এইটো কম হৈছে কাৰণে ই তোমাৰ জাম্প কৰি পেলাই ইয়ালৈ যাব পাৰিছে তো ইয়াৰ ক্ষেত্ৰত তোমাৰ ই যিহেতু এটা ষ্ট্ৰং ফিল্ড লিগেণ্ড বহুত ষ্ট্ৰং হয় তো সেইকাৰণে বেছিকৈ স্প্লিট কৰিব পাৰিছে ইহঁতকেইটাক মানে EG আৰু T2G ইহঁতে বেছিকৈ স্প্লিট কৰিব পাৰিছে আৰু সেইকাৰণে ইলেক্ট্ৰনকেইটা যেতিয়া ফিল আপ হৈছে ন 1 2 3 তিনিটা ইলেক্ট্ৰন হোৱাৰ পিছত 4 নম্বৰ ইলেক্ট্ৰনটো ইয়ালৈকে আহিছে ইয়ালৈ যোৱাকৈ নাই বিকজ ইয়াত তোমাৰ এনাৰ্জি বেছি হয় সিহঁতৰ গেপটো বেছি হয় লেমডা ভেলুটো ইয়াত বেছি হয় তো এইটো লেমডা ন ইয়াৰ ভেলুটো ইয়াত বেছি হয় সেইকাৰণে ইলেক্ট্ৰনকেইটা আকৌ ঘূৰি ইয়ালৈকে আহিছে তালৈ যাবই পৰা নাই মানে ইমান ওপৰত আছেই তো ইয়াৰ ক্ষেত্ৰত লেমডা ইজ মোৰ দেন তোমাৰ পেয়াৰিং এনাৰ্জি তো এইটো তোমাৰ ষ্ট্ৰং ফিল্ড লিগেণ্ডৰ ক্ষেত্ৰত হয় আৰু এইটো তোমাৰ উইক ফিল্ড লিগেণ্ডৰ ক্ষেত্ৰত হয় ক্লিয়াৰ কিন্তু টেট্ৰাহেড্ৰেলৰ ক্ষেত্ৰত উল্টা হয় এইটো আগৰ নিচিনা অলপ এনাৰ্জি বাঢ়িলে এই দুটা যিকেইটা স্প্লিট হ'ল সেইটো ইয়াতে তোমাৰ DX2Y2 আৰু DZ2টো তোমাৰ তলত থাকে আৰু এইকেইটা ওপৰত থাকে এইটো কি কাৰণে হ'ল চোৱা টেট্ৰাহেড্ৰেল ষ্ট্ৰাকচাৰটো আছে মনত এইটো হৈ গ'ল তোমাৰ টেট্ৰাহেড্ৰেল ষ্ট্ৰাকচাৰ ইয়াত যিকেইটা লিগেণ্ড প্ৰেজেণ্ট আছে
মেটেলৰ চাৰিওফালে সেই লিগেণ্ডকেইটা এলং দ্য এক্সিছ আছে জানো নাই নহয় এলং এক্সিছকেইটা ধৰি লওক এইফালে এইটো এইফালে এক্সিছকেইটাৰ ফালে নাই গম পাইছানে যিহেতু এক্সিছকেইটাৰ ফালে নাইকিয়া সেইকাৰণে যিটো ডি এক্স স্কুৱেৰ ৱাই স্কুৱেৰ আৰু ডি জেড স্কুৱেৰ আছে নহয় ইহঁতকেইটা বেছি ষ্টেবল হ'ব আৰু ইহঁতকেইটা ইয়াত এইটো ক্ষেত্ৰত লিগেণ্ডকেইটা ইয়াৰ মাজে মাজে আছে মানে তোমাৰ এক্সিছডালৰ মাজে মাজে আছে আৰু মাজে মাজে আছে কাৰণেতো আমাৰ যি আৰু মাজে মাজে আৰু কি আছিলে মাজে মাজে ডি এক্স ৱাই ডি ৱাই জেড আৰু ডি জেড এক্স এইকেইটাৰ মাজে মাজে আছিলে তো এইকেইটা এবাৰ ফিল কৰিব গম পাইছা তো এইকেইটাই তোমাৰ ৰিপালশ্যনটো ফিল কৰিব তো এইকেইটা তোমাৰ হায়াৰ ষ্টেটলৈ গুচি যাব ইহঁতটা ষ্টেবল হৈ থকা নাই সিহঁতৰ অকণমান হাই এনাৰ্জি আছে ইহঁতৰ হ'ল এক্সাইটেড হৈ আছে ইহঁত চ' সেইকাৰণে টেট্ৰাহাইড্ৰেলৰ ক্ষেত্ৰত ডি এক্স স্কুৱেৰ ৱাই স্কুৱেৰ ডি জেড স্কুৱেৰ তলত আৰু তোমাৰ এইকেইটা হেৰি ইয়াৰ ক্ষেত্ৰত জি ইউজ কৰা নাই T2G ইউজ কৰা নাই এতিয়া জি আৰু ইউ কি হ'ব কেনেকৈ জি আৰু ইউ চোৱা জেৰাড আৰু আনজেৰাড ইফ দেয়াৰ ইজ পইণ্ট অফ চিমেট্ৰি মানে এইখিনি বস্তু তোমালোকৰ ইয়াত নাই হ'বলা মই এইখিনি ইয়াতে চোৱা এইখিনি মই বিশেষকৈ নুবুজা জেৰাড আনজেৰাডৰ কথা মই পাহৰিলোঁ তোমালোকে পাইছানে নাই এতিয়া বাট এইটো তোমালোকে এনেকৈ এতিয়া মনত ৰাখি থৈ দিয়া এইটো হৈ গ'ল তোমাৰ ইয়াত জি নালাগে ইয়াত T2G নালাগে ইয়াত জি আৰু ইউ ইউজ নকৰিবা ইন কেছ অফ টেট্ৰাহাইড্ৰেল এইটো তোমাৰ খালি অক্টাহাইড্ৰেলৰ ক্ষেত্ৰতহে ইউ আৰু জি ইউজ কৰিবা হ'ল আৰু ইয়াৰ ক্ষেত্ৰতো ফিলিঙৰ ক্ষেত্ৰত একদম ছেইম যদি তোমাৰ ষ্ট্ৰং ফিল লিগেণ্ড থাকে তেতিয়াহ'লে 1 2 3 ইয়াতে প্ৰথমতে ফিল আপ হ'ব তাৰপিছতহে ইয়ালৈ যাব যদি উইক ফিল লিগেণ্ড থাকে তেতিয়াহ'লে ইয়াতে যাব আৰু তাৰপিছত ইয়ালৈ গৈ পেলাইহে ইয়ালৈ আহিব গম পাইছেনে পেয়াৰ্ড আপ প্ৰথমতে নহয় প্ৰথমতে গোটেইকেইটাতে পাই ল'ব লাগিব তাৰপিছতহে সি পেয়াৰ্ড আপ হ'ব হ'ল তো এইটো আছিল তোমাৰ টেট্ৰাহাইড্ৰেল ক্ৰিষ্টেল ফিল্ডৰ তোমাৰ থিয়ৰী এতিয়া আহি যাওঁ কালাৰ ইন কৰ্ডিনেশ্যন কম্পাউণ্ডবিলাক যে ইমান কালাৰ্ড হয় ইমান ধুনীয়া ধুনীয়া সিহঁতৰ কালাৰ থাকে পি ব্লক এলিমেণ্টৰ তুমি বা এছ ব্লক এলিমেণ্টৰ তুমি দুটামান কম্পাউণ্ড লোৱা সিহঁতৰ তুমি কালাৰ নোপোৱা কিন্তু ট্ৰানজিশ্যন এলিমেণ্টৰ যিটো ডি ব্লক এলিমেণ্ট থাকে সিহঁতে যিহেতু কমপ্লেক্স কৰ্ডিনেশ্যন কমপ্লেক্স ফৰ্ম কৰে সিহঁত বহুত ধুনীয়া ধুনীয়া সিহঁত কালাৰ শ্ব' কৰে এতিয়া সেই কালাৰবিলাকৰ ৰিজন কি হয় কিয় ইহঁতবিলাক ইমান ধুনীয়া ধুনীয়া ইহঁতে কালাৰ শ্ব' কৰে বহুত ভেৰাইটিজ কালাৰ তুমি পাবা বহুত ধুনীয়া ধুনীয়া ইহঁতে কালাৰ শ্ব' কৰে ইয়াৰ কাৰণটো কি হয় কালাৰ দেখুওৱাৰ মেইন ৰিজন কেইটামান তিনিটা থাকে মানে ডি ট্ৰানজিশ্যন থাকে এইটো তোমাৰ ডি ট্ৰানজিশ্যন বুলি কয় এইটোক ডি ট্ৰানজিশ্যন কি আছে এতিয়া আমি পঢ়িব গৈ আছোঁ আৰু তোমালোকৰ বুকত ডি ট্ৰানজিশ্যনৰ কথাই আছে আৰু দুটা এক্সট্ৰা ৰিজন থাকে সেইটোত হ'ল লিগেণ্ড টু মেটেল চাৰ্জ ট্ৰেন্সফাৰ আৰু মেটেল টু লিগেণ্ড চাৰ্জ ট্ৰেন্সফাৰ তো লিগেণ্ডৰ যদি কিবা মানে এই দুটাৰ বিষয়ে তোমালোকৰ বুকত বৰ্তমান দিয়া হোৱা নাই তোমালোকক মেইনলি তোমাৰ ডি ট্ৰানজিশ্যনৰ কথাই কোৱা গৈছে তো লিগেণ্ড টু মেটেল ট্ৰেন্সফাৰ আৰু মেটেল টু লিগেণ্ড চাৰ্জ ট্ৰেন্সফাৰ এইটো চাৰ্জ ট্ৰেন্সফাৰ বুলি কয় তো চাৰ্জ ট্ৰেন্সফাৰটোৰ কথা তোমালোকক বৰ্তমান দিয়া হোৱা নাই চ' এতিয়া মই জাষ্ট ডি ট্ৰানজিশ্যনৰ কথাটো কৈ দিম এতিয়া তোমালোকে দেখিলা যে এই 5টা স্প্লিট হ'ল এনেকুৱাকৈ অক্টাহাইড্ৰেলৰ ক্ষেত্ৰত এনেকুৱাকৈ স্প্লিট হ'ল বা তোমাৰ টেট্ৰাহাইড্ৰেলৰ ক্ষেত্ৰত এই 5টা 1 2 3 এনেকৈ কৈ স্প্লিট হ'ল হয়নে এতিয়া ইলেক্ট্ৰন এটা যদি ইয়াতে প্ৰেজেণ্ট আছে হ'ল ইলেক্ট্ৰন এটা যদি সি প্ৰেজেণ্ট আছে আৰু ইয়াতে খালী আছে তো এই ইলেক্ট্ৰনটো যদি ইয়ালৈ গ'ল তো ইয়ালৈ এক্সাইটেড হৈ গ'ল আৰু যোৱাৰ পিছত যেতিয়া সি আকৌ ইয়ালৈ ঘূৰি আহিব তো সি অভিয়াছলি মানে এনাৰ্জি ৰেডিয়েট কৰিব আৰু সেইটো তোমাৰ ভিজিবল ৰিজনত পৰে বস্তু এটাই কালাৰ কিয় শ্ব' কৰে তাৰ সেইখিনি তোমালোকে ছেকেণ্ড চেপ্টাৰত পঢ়িছিলা কেমিষ্ট্ৰি ক্লাছ 11 হ'ল মানে এটা বস্তু যিটো হৈ গ'ল তোমাৰ গ্ৰাউণ্ড ষ্টেট হৈ গ'ল এইটো তোমাৰ এক্সাইটেড ষ্টেট হৈ গ'ল তো ইলেক্ট্ৰন তাই যদি ইয়াৰ পৰা ইয়ালৈ জাম্প কৰে সি এনাৰ্জি এবজৰ্ভ কৰি সি ওপৰলৈ গ'ল ওপৰৰ পৰা সি যেতিয়া তললৈ আহিব সি সেই এনাৰ্জিটো এৰি দিব আৰু সেই যিটো এনাৰ্জি এৰি দিছে সেই এনাৰ্জিটো যদি তোমাৰ ভিজিবল ৰিজনত পৰে যদি এই এনাৰ্জিটো পৰি যায় তেতিয়াহ'লে আমি এই বস্তুটোৰ কালাৰ দেখা পাওঁ
গম পাইছা যদি আল্ট্ৰাভায়োলেটত পৰে তেতিয়াহ'লেতো আল্ট্ৰাভায়োলেটত তোমাৰ কালাৰ আমি দেখা পোৱা নাই যে বেলেগ ৰিজনত পৰি গ'ল তোমাৰ গামাত পৰি গ'ল তোমাৰ হেৰি ধৰিবা এক্স ৰে'ত পৰি গ'ল তো এইবিলাকত আমি কালাৰ নেদেখোঁ জাষ্ট ভিজিবল ৰিজনটোত যদি তোমাৰ পৰি যায় তাৰ তোমাৰ ফ্ৰিকুৱেঞ্চি জানা আগতে তো সেইটো ৰিজনত যদি পৰি যায় হ'ল এই এনাৰ্জিটো এইটো ৰিজনত পৰিছে মানে কি হৈছে তাৰ ছাপ'জ কিবা এটা পাৰ্টিকুলাৰ এটা ফ্ৰিকুৱেঞ্চি আছে এই এনাৰ্জিটোৰ সেই এনাৰ্জিটোৰ ফ্ৰিকুৱেঞ্চিটো যদি ইয়াৰ লগত মেচিং হৈ যায় ভিজিবল ৰিজনৰ এই 7টা ৰিজন তো ইয়াৰ এক্সট্ৰা ফ্ৰিকুৱেঞ্চি আছিলে বা ৱেভলেন আছিলে তো সেইকেইটাৰ ভিতৰত যদি তোমাৰ ইয়াৰ এনাৰ্জিটো পৰি যায় তেতিয়াহ'লে সি কালাৰ শ্ব' কৰিব হ'ল তো ইয়াৰ ক্ষেত্ৰততো কেছটো একেটাই হয় যদি ইয়াত ভিজিবল ৰিজনত পৰে গম পাইছানে তো ইহঁতৰ ভিজিবল ৰিজনত পৰে কাৰণে আমি ইয়াৰ কালাৰ দেখা পাওঁ এতিয়া চোৱা বেলেগ বেলেগ কম্পাউণ্ডে বেলেগ বেলেগ তোমাৰ কালাৰ দেখুৱায় এতিয়া এটা কম্পাউণ্ডৰ কালাৰটো কিহৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া চোৱা যদি তোমাৰ ষ্ট্ৰং ফিল্ড লিগেণ্ড থাকে ছাপ'জ NH3 হৈ গ'ল হয়নে তো NH3 যদি তোমাৰ ইয়াতে আছে ইহঁতৰ এনাৰ্জিটো বেছি হ'ব ইয়াতে এনাৰ্জিটো বেছি হ'লে এটা ইলেক্ট্ৰন ইয়াৰ পৰা ইয়ালৈ যাওঁতে তুমি বেছিকৈ এনাৰ্জি সিহঁতে এবজৰ্ভ কৰিব ইয়াৰ পৰা ইয়ালৈ যাওঁতে হ'ল ঘূৰি আহোঁতেও সি বেছি এনাৰ্জি দিব একেই কথা যদি তোমাৰ ধৰি লোৱা ৱাটাৰ আছে তো ৱাটাৰৰ ক্ষেত্ৰত ইয়াতে তোমাৰ এইকেইটাৰ আৰু ইয়াৰে তোমাৰ গেপটো কম হ'ব তো গেপটো কম হ'লে সি কম এবজৰ্পশ্যন কৰিব কম এনাৰ্জি তাক লাগিব এবজৰ্ভ কৰিবৰ কাৰণে চ' ইয়াৰ ক্ষেত্ৰত এইটো এনাৰ্জি আৰু এইটো এনাৰ্জি জানো ছেইম হয় নহয় ন তো অবভিয়াছলি তোমাৰ এটা ছাপ'জ কোবাল্ট 2+ আছে আৰু ইয়াতে তোমাৰ কোবাল্ট 2+ আছে আৰু ইয়াতে NH3 আছে আৰু ইয়াতে তোমাৰ ৱাটাৰ আছে তো এইটো আৰু এইটোৰ কালাৰ তোমাৰ ছেইম হ'ব জানো নেদেখুৱাই ন ঠিক তেনেকৈ বেলেগ বেলেগ নিকেল চিকেলৰ ক্ষেত্ৰতো তোমাৰ বেলেগ বেলেগ দেখুৱাব তো এইটোৱে মেইন ৰিজন থাকে এই এনাৰ্জি গেপটো ন এই এনাৰ্জি গেপটোৰ কাৰণে সিহঁতৰ বেলেগ বেলেগ ধৰি লোৱা কালাৰ শ্ব' কৰে লাইক ক্ল'ৰিনে এতিয়া বেলেগ দেখুৱাব ক্ল'ৰিন আৰু ৱাটাৰ জানো ছেইম হ'ব নেদেখুৱাই ন তো সেইকাৰণে ইহঁতে বেলেগ বেলেগ কালাৰ শ্ব' কৰে এতিয়া চোৱা যিটো ইহঁত এতিয়া এইটো কম্পাউণ্ডৰ ক্ষেত্ৰত এইটো কমপ্লেক্সৰ ক্ষেত্ৰত ওপৰলৈ যেতিয়া যাব যেতিয়া ইয়াতে ওপৰলৈ যাব এবজৰ্ভ কৰিব এনাৰ্জি সেই এবজৰ্ভৰ তোমাৰ হেৰি ৱেভলেনটো হৈ গ'ল এইটো 535 নেন'মিটাৰ হ'ল 535 নেন'মিটাৰ সি এনাৰ্জি এবজৰ্ভ কৰিছে এতিয়া 535 যিটো নেন'মিটাৰ হয় 535 নেন'মিটাৰ কিহৰ তোমাৰ কোনটো লাইটৰ তোমাৰ হেৰিত পৰিব য়েল্ল' হ'ল মানে এইটো ভিজিবল ৰিজনত আছে তো এইটো নেন'মিটাৰ 535 নেন'মিটাৰটো তোমাৰ ভিজিবল ৰিজনত আছে আৰু ভিজিবল ৰিজনৰ তোমাৰ য়েল্ল'টোত আছে হ'ল তো সি এবজৰ্ভ কৰিব য়েল্ল' বাট দেখুৱাব সি তাৰ কৰেছপণ্ডিং কি দেখুৱাব বেলেগ ভায়লেট দেখুৱাব গম পাইছানে তো এইখিনি লিষ্টখন দেখিলে গম পাই যাবা আৰু তাত নুসুধে তোমালোকক কিমান কোনটো লাইট দেখুৱাব বা কিমানখিনি এবজৰ্পশ্যন কৰিব সিহঁতে বা কোনটো কমপ্লেক্সে কি কালাৰ দেখুৱাব এইখিনি নুসুধে বাছ তোমালোকে ৰিজনটো গম পাব লাগিব তো এইটো চোৱা গ্ৰাউণ্ড ষ্টেটত আছিলে T2G EG হ'ল এনাৰ্জি পালে সি এনাৰ্জি পাই এক্সাইটেড হৈ গ'ল হ'লনে ওপৰলৈ যোৱাৰ লগে লগে আকৌ এই তললৈ আহোঁতে সি এনাৰ্জি ৰিলিজ কৰিছে যিটো এনাৰ্জি আমি কালাৰ ফৰ্মত আমি দেখা পাইছোঁ হ'ল এতিয়া ইয়াত চোৱা আছিল গ্ৰীণ আছিল আগতে কালাৰটো তোমাৰ EN দিয়াৰ লগে লগে কালাৰটো চেঞ্জ হৈ গ'ল কিহৰ কাৰণে ইয়াত বেলেগ এটা তোমাৰ লিগেণ্ড আহি গৈছে ন তো ই বেলেগ বেলেগ প্ৰপাৰ্টি শ্ব' কৰিব আগৰ নিচিনাটো ইয়াৰ নিচিনাটো প্ৰপাৰ্টি শ্ব' নকৰে ন ই বেলেগ এটা প্ৰপাৰ্টি শ্ব' কৰিব ইয়াৰ তোমাৰ এনাৰ্জিটো বাঢ়ি যাব ENটোতো এটা ষ্ট্ৰং ফিল্ড লিগেণ্ড হয় তো ইয়াৰ এনাৰ্জিটো বাঢ়ি যাব চ' ই আগতে যিটো কালাৰ দেখাইছিল এতিয়া সেইটো কালাৰ এতিয়া বেলেগ এটা কালাৰ দেখুৱাব চ' এইখিনি হ'ল আৰু এতিয়া বণ্ডিং ইন মেটেল কাৰ্বন এইখিনি লিমিটেশ্যন আছে লিমিটেশ্যনখিনি পঢ়িব পৰা ঠিক তেনেকৈ ক্ৰিষ্টেল ফিল্ড থিয়ৰী আছিলে হেৰি ভেলেন্স বণ্ড থিয়ৰীৰ তোমাৰ লিমিটেশ্যন আছিলে চ' এতিয়া আহি গ'ল তোমাৰ বণ্ডিং ইন মেটেল কাৰ্বনিল গ্ৰুপটো কেনেকুৱা ধৰণৰ হয় CO টো এটা মেটেল হয় ইয়াৰ তোমাৰ ইটোতো ইয়াক দিবই কিন্তু ইয়াৰে তোমাৰ এটা এমটি তোমাৰ অৰ্বিটেল থাকে তে মেটেলৰ পৰাও সি তোমাৰ মেটেলেও তাৰ ইলেক্ট্ৰন ইয়াক ডনেট কৰিব এমটি অৰ্বিটেলটোক তাক ডনেট কৰিব এইটো বণ্ডিং ইজ মেটেল কাৰ্বনিলছ পঢ়াই আছোঁ মই তো এইটো চোৱা এইটো কাৰ্বনিল হ'ল কাৰ্বনে তাৰ লোন পেয়াৰটো ইয়াক দিব মেটেলটোক হ'ল আৰু সিহঁতে এইটো বণ্ডিং তোমাৰ ছিগমা বণ্ড ফৰ্ম কৰিব
হ'ল সিগমা বন্ড সিহঁতে ফৰ্ম কৰিব আৰু ইয়াৰ যিকেইটা এইকেইটা ডি অৰ্বিটেল হয়নে এইটো এটা ডি অৰ্বিটেল হয়নে এইটো এটা ডি অৰ্বিটেল হয় এই ডি অৰ্বিটেলটোত ইলেক্ট্ৰন আছিলে এতিয়া কাৰ্বনৰ এমটি অৰ্বিটেল আছে এইটো অৰ্বিটেল এমটি আছে তো ইয়াৰ পৰা ইয়ালৈ ইলেক্ট্ৰন সি একচেপ্ট কৰিব গম পাইছা এইটো চবৰ ক্ষেত্ৰত পচিবল নহয় এতিয়া কাৰ্বনিলৰ ক্ষেত্ৰত এইকাৰণে পচিবল হৈছে বিকজ কাৰ্বনিলৰ তোমাৰ এমটি অৰ্বিটেল প্ৰেজেণ্ট আছে তো সেইকাৰণে সি মেটেলটোৰ পৰা তোমাৰ কি কয় ইলেক্ট্ৰন একচেপ্টো কৰিব পাৰিছে আৰু সেইকাৰণে ইহঁতৰ মাজত যিটো বণ্ডিং হ'ব ন সেইটো বহুত ষ্ট্ৰং বণ্ডিং হ'ব মেটেল লিগেণ্ড যিটো বণ্ড বনিব ন কাৰ্বনিলৰ লগত মেটেল আৰু কাৰ্বনিলৰ লগত সেইটো বহুত ষ্ট্ৰং বনিব মানে ষ্ট্ৰংগেষ্ট বনিব আৰু সেইকাৰণে ইহঁতৰ বণ্ডিংটো বহুত ষ্ট্ৰং হয় কাৰণে কাৰ্বনিনটোক এটা বহুত ষ্ট্ৰং ফিল্ড লিগেণ্ড বুলি কোৱা যায় গম পাইছা আৰু সেইকাৰণে আমি চিৰিজটোতে ন ষ্টাৰ্টিঙতে আমি কাৰ্বনিল লিখিছোঁ আটাইতকৈ চবতকৈ বেছি ষ্ট্ৰং বণ্ড ই ফৰ্ম কৰিব তো ই বহুত ষ্ট্ৰং সেইকাৰণে ইয়াক ষ্ট্ৰং ফিল্ড লিগেণ্ড বুলি কোৱা যায় হ'ল আৰু এইৰ যিটো এফেক্ট হয় সেই এফেক্টটো চিনাৰ্জেটিক এফেক্ট বুলি কোৱা যায় এইটোৰ ওপৰত কুৱেশ্যন আহিব সৰু সৰু কুৱেশ্যনছ যে চিনাৰ্জেটিক এফেক্ট কি কয় তেতিয়া তুমি মেটেল কাৰ্বনিক বণ্ডিঙৰ এইটো এক্সপ্লেইন কৰি দিব লাগিব এক্সাম্পল নিদিলেও তোমাৰ মেটেল এটা আঁকি পেলাই যেনেকৈ আছে ইয়াতে তো ইয়াতে কাৰ্বনিলৰ এইখিনি চোৱা তো এইখিনি মেটেলটোৰ পৰা ই মানে ষ্ট্ৰং বণ্ড ফৰ্ম কৰিছে বিকজ মেটেলটোৱে তোমাৰ কাৰ্বনৰ যিটো এমটি অৰ্বিটেল আছে ন তাক সি ডনেট কৰিছে মেটেলটোৰ পৰা সি লৈছে মানে নিজৰটোতো ডনেট কৰিছে বা মেটেলটোৰ পৰা বনিছে তো সেইকাৰণে ইহঁতৰ মাজত এটা ষ্ট্ৰং বণ্ড ফৰ্ম হৈছে তো এইটো পাই অৰ্বিটেল হৈ যায় তো এইটো এইটো পাই বণ্ড হৈ যায় হ'ল এইটো ছিগমা বণ্ড এইটো পাই বণ্ড হ'ল এতিয়া ছিগমা পাইৰ ক্ষেত্ৰতো ঠিক আছে মই আকৌ কৈ দিওঁ ছিগমা পাইৰ ক্ষেত্ৰতো এটা এইটো পাই এইটো ছিগমা বণ্ড ফৰ্ম কৰিব যদি এনেকৈ থাকে হ'লনে যদি এনেকৈ বণ্ড ফৰ্ম কৰে তেতিয়াহ'লে এইটো ছিগমা বণ্ড ফৰ্ম কৰিব আৰু যেতিয়া পাই অৰ্বিটেল আছে ইয়াৰ এটা পাই আছে ইয়াৰো পাই আছে এইকেইটা মানে এনেকুৱাকৈ হ'ব বনিব হ'ল তেতিয়াহ'লে এইটো পাই হ'ল এইটোত পাই হ'ল ছিগমা পাই তো ইয়াৰ ক্ষেত্ৰত এইটো পাই এইটো ছিগমা আৰু এতিয়া ইয়াৰ লাষ্টত অলপমান আছিলে যে ইম্পৰ্টেঞ্চ এণ্ড এপ্লিকেশ্যন অফ কৰ্ডিনেশ্যন কম্পাউণ্ডছ তো এইখিনি বহুত কৰ্ডিনেশ্যন কম্পাউণ্ডছবিলাক বহুত ইহঁতৰ ইউজফুল হয় সিহঁতৰ কি কি কাম আছে ইয়াতে সেইখিনি জাষ্ট ৰিডিং মাৰিলেই হৈ যাব পইণ্টছকেইটা আৰু কুৱেশ্যন এটা দুটা আহিব পাৰে তাৰ সৰুকৈ যে তোমাৰ এপ্লিকেশ্যন অফ কৰ্ডিনেশ্যন কম্পাউণ্ড দুটা এপ্লিকেশ্যন লিখা তিনিটা এপ্লিকেশ্যন লিখা তো এইখিনি জাষ্ট পঢ়িলে হৈ যাব ইয়াত বুজিবলগীয়া একো নাই মানে কৰ্ডিনেশ্যন কম্পাউণ্ডবিলাক আমি ক'ত কেনেকৈ ইউজ কৰিব পাৰোঁ কেইটামান স্পেচিফিক কৰ্ডিনেশ্যন কম্পাউণ্ডৰ নাম আছে তো সেইকেইটা ক'ত ইউজ কৰা যায় তো সেইখিনি ইয়াত দিয়া গৈছে চ' তোমালোকৰ যিটো ইউনিট 9 আছিলে ফাৰ্ষ্ট বুকখনৰ কৰ্ডিনেশ্যন কম্পাউণ্ড সেই চেপ্টাৰটো ইমানতে শেষ হৈছে